অসমীয়া সংস্কৃতি আজি আহিছোঁ এদল নাট্য যোদ্ধাৰ ওচৰলৈ মানে নাট্যকৰ্মীৰ ওচৰলৈ। এই নাট্যকৰ্মীসকলে কিছু নাটকৰ কাম কৰি আছে, গতিকে আমি তেওঁলোকৰ পৰা কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আহক, আমাৰ লগত আছে জিদ্দা। জিদ্দা, আপুনি সকলো নাট্যকৰ্মী বা সকলোকে এবাৰ চিনাকি কৰাই দিয়ক। থেংক ইউ ৰুবুল, তুমি অহাৰ কাৰণে। আমাৰ লগত আছে আমাৰ পৰিচালক মহোদয় উৎপল বৰাদেৱ। দাদা মই দাদাক মাইকটো দিছোঁ। দাদা নাটকৰ বিষয়ে অকণমান কৈ দিলে ভাল হ'ব। নমস্কাৰ। ৰংগনজ্যোতি নাট্য দলৰ আমি আজি 18 বছৰ ধৰি আমি নাটকৰ লগত জড়িত হৈ আছোঁ। সেয়েহেতু অহা 16 আগষ্ট সন্ধিয়া ঠিক 5:30 বজাত আপোনালোকৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এখনি নাটক কৰিবলৈ আমি মনস্থ কৰিছোঁ। নাম কৰ্ণ দ্য এটাৰ্নেল ট্ৰুথ। মানুহৰ জীৱন আৰু কৰ্ণৰ জীৱনৰ লগত সংগতি ৰাখি যেনেকৈ আমি মানুহে জীৱনত সকলোখিনি কাম কৰি সকলো হেৰুৱাই ইয়াতে থৈ যাওঁ, আমি খালী হাতে আহি আৰু খালী হাতেই যাওঁ, তাৰে এটা পৰিকল্পনাৰ আমাৰ সৃষ্টি, নতুন সৃষ্টি কৰ্ণ দ্য এটাৰ্নেল ট্ৰুথ। গতিকে এই নাটকভাগিত আমাৰ 5টা চৰিত্ৰ আছে। 5টা চৰিত্ৰৰ সমানে আছে। আমাৰ ইয়াত লেডিজ কেৰেক্টাৰ নাই, চৰিত্ৰ নাই। গতিকে আপোনালোকক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আহক। আমাৰ সকলোটি টীমকে আপোনালোকে উৎসাহ জনাওক, আশীৰ্বাদ কৰক, আৰু তেওঁলোকে যাতে আগুৱাই লৈ যাব পাৰে আপোনালোকৰ উপস্থিতি আমাৰ কাম্য। মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিম। এই নাটকখনত 3টা স্তৰত দেখুৱাব বুলি আপুনি অকণমান কৈছিলে, সেই কথাটো অকণমান জানিব বিচাৰিম। আমি এই নাটকখনত এবাৰ নতুনকৈ আৰম্ভ কৰিছোঁ। এই কনচেপ্টটো আমাৰ ইয়াত কৰা নাই। ইয়াত আমি 3টা কনচেপ্টত কৰিছোঁ। এটা লাইভ, এটা ইমাজিনেশ্যনছ আৰু এটা আমাৰ ফটোগ্ৰাফী। ফটোগ্ৰাফী ইন দ্য চেন্স আমি চাইক্লোৰামাত কৰিম। এই 3টা ছেক্টৰত আমি কৰিম। এটা লাইভ থাকিব, 2টা কেৰেক্টাৰ লাইভত থাকিব, 3টা কেৰেক্টাৰ আমাৰ ইমাজিনেশ্যনেল কেৰেক্টাৰ থাকিব, আৰু আমাৰ তাৰে আনাদাৰ 3টা কেৰেক্টাৰ থাকিব আমাৰ ৰেম্পত ইন দ্য চেন্স আমাৰ চাইক্লোৰামাত থাকিব। গতিকে 3টা স্তৰত আপোনালোকে নাটকখন উপভোগ কৰিব পাব। 3টা স্তৰতে 3টা বেলেগ ধৰণৰ সোৱাদ আপোনালোকে পাব। গতিকে তাৰ বাবে আপোনালোকে আহক। কেনেকৈনো আমি নাটকখন প্ৰস্তুত কৰিছোঁ আপোনালোকে চাবলৈ আহক। তোমাৰ দৰে দুৰ্বুদ্ধিৰ বন্ধুত্ব হ'ল দুৰ্বুদ্ধিবোৰ নহয় পিতামহ ভীষ্ম। দুষ্ট বুদ্ধি আপোনাৰ, দুষ্ট বুদ্ধি। সকলো সময়তে আপোনাৰ মুখত কেৱল পাণ্ডৱ বন্ধ, চকু পাৰি দেখিব নোৱাৰে আপুনি দুৰ্যোধন আৰু মোক। এইবাৰ মই আমাৰ নাট্যকাৰ মৃন্ময় ভূঞাদেৱক অকণমান মাতিছিলোঁ। দাদা আহকচোন। আমাৰ মাজত এয়া মৃন্ময় ভূঞা ডাঙৰীয়া, তেখেতে নাট্যৰূপ দিছে। দাদা নাটকৰ বিষয়ে অকণমান কৈ দিয়কচোন। আচলতে মহাভাৰতৰ চৰিত্ৰবোৰ বিভিন্ন বিদ্যত লোকে বিভিন্ন ধৰণে মানে উপস্থাপন কৰে বা বিশ্লেষণ কৰে। তাৰ কোনো শেষ নাই বিভিন্ন চৰিত্ৰত। তো মই মোৰ সম্যক জ্ঞানেৰে ভাবিলোঁ, মানে আমাৰ পৰিচালক উৎপল বৰাৰ নিৰ্দেশ বুলিয়ে ক'ব লাগিব যে কৰ্ণ চৰিত্ৰটোক অকণমান বিশ্লেষণ কৰিবৰ কাৰণে কিছু পঢ়া শুনা কৰিলোঁ। কৰি পেলাই দেখিলোঁ, আমি আলোচনা কৰি এটা হেৰিত উপনীত হ'লোঁ যে কৰ্ণ আচলতে আমি প্ৰতিজন মানুহে কম বেছি পৰিমাণে কৰ্ণ। গতিকে সাম্প্ৰতিক সময়ৰ সতে খাপ খোৱাকৈ মানুহৰ, বিশেষকৈ পুৰুষৰ যিটো চৰিত্ৰ, যিটো মূল্যবোধ, মানৱীয় মূল্যবোধ পুৰুষৰ দৃষ্টিৰ পৰা দেখা যায় কৰ্ণত সেই চৰিত্ৰবোৰ ফুটি উঠে। গতিকে সেইকাৰণে আমাৰ মানে মোৰ স্ক্ৰিপ্টত মহাকবিয়ে লিখা কৰ্ণগৰাকী হ'ল সম্পূৰ্ণ কৰ্ণ, আৰু আমি পৃথিৱীৰ পুৰুষসকল কিছু কৰ্ণ। গতিকে এই কৰ্ণৰ যিবিলাক দ্বন্দ্ব, সংঘাত, ঘাত প্ৰতিঘাত, মানে প্ৰেজেণ্ট মানুহৰ যিবিলাক ঘাত প্ৰতিঘাত আমি কৰ্ণৰ থ্ৰুইদি, কৰ্ণৰ মাজেৰে বিশ্লেষণ কৰিবৰ চেষ্টা কৰিছোঁ। এই অহংকাৰকে হুংকাৰী ৰূপান্তৰিত কৰি মূৰ্ধন্য অহংকাৰলৈ ৰজা ধৃতৰাষ্ট্ৰ সাৱধান হোৱা উচিত। এই মুহূৰ্তত আপোনাৰ দৰে দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, বিদুৰৰ দৰে কুৰু কুলাংগাৰ সকলৰ পৰা আচাৰ্য সকলৰ প্ৰতি কৰা এনে কটুক্তিয়ে বিপদ মতাই আনিব হে
ঈশ্বৰ আমাৰ মাজত কৰ্ণৰ চৰিত্ৰত অকণমান অমল উঠি দিয়া কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিছে আপোনালোকে নিশ্চয় অঁ চিৰিয়েলত ওলাই থাকে আমাৰ ভাল ল'ৰা ধুনীয়া ল'ৰা কৰ্ণৰ চৰিত্ৰত কি ক'বা অমল আচলতে মানে যদিও কেমেৰাত কাম কৰি থাকোঁ নাটক কৰা এটা দুৰ্বাহ হেঁপাহ মনত থাকে কাৰণ অভিনয়টো নাটকৰ পৰা আৰম্ভ কৰিছোঁ বহুত নাটক কৰিছিলোঁ অলপ দিন খালি গেপ হৈছে নাটক কৰা নাই কেমেৰাত কৰি থকা হৈছে আৰু আটাইতকৈ মই ধন্যবাদ দিম উৎপল দাক আমাৰ পৰিচালক উৎপল বৰাদেৱক মোক বিশ্বাস কৰি ল'লে যে এই কেৰেক্টাৰটো ইমান জটিল এটা চৰিত্ৰ কৰ্ণ চৰিত্ৰটো তেওঁ মোক মানে ৰূপায়ণ কৰিবলৈ যিটো মোক মানে নিৰ্ধাৰণ কৰিলে যে তুমিয়ে কৰিবা বুলি সেইটো কাৰণে মই উৎপল দাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু খুব টাফ নাটকখন উঠোঁতে বহুতে বাথৰুমত গা ধুওঁতে গাড়ীখন চলাই থাকোঁতে হাতৰ চিটি মাৰোঁতেও ডাইলগ মাতি আছোঁ চবৰে হৈছে তাৰপিছত মুখস্থ হৈছে খুব ধুনীয়া এটা সাহিত্য আছে আমাৰ নাট্যকাৰ মৃন্ময় ভূঞাদেৱ আছে খুব একদম মানে শব্দৰ সম্ভাৰ তেওঁৰ চাগে আছে মন মানে হৃদয়ত খুব ধুনীয়া ধুনীয়া শব্দ কিছুমান আছে যিবোৰ মানে এটা শব্দ যদি পাহৰি যাওঁ তেনেহ'লে ডাইলগৰ লিংকটো হেৰাই যাব যিটাই কৈছে কষ্ট কৰিছোঁ আৰু আশা কৰিছোঁ দৰ্শকে ভাল পাব আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ 16 আগষ্টত কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সন্ধ্যা 6 বজাত মঞ্চস্থ কৰিম আমাৰ নাটক গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোক আহিব আৰু আমাক উৎসাহিত কৰিব জনপতি ইয়াৰ ধৰ্মযুদ্ধ তাক খুব গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰাণজিৎ প্ৰীতম খুব ভাল অভিনেতা ৰেডিঅ'ত তেওঁৰ ভইচটো শুনা পাই থাকে সন্মুখত খুব কমকৈ আহে প্ৰাণজিৎ তোমাৰ চৰিত্ৰটোৰ বিষয়ে মই ইয়াত খনিকৰৰ চৰিত্ৰটি কৰিছোঁ আৰু নাটকখনৰ বিষয়েনো কি ক'ম আপোনালোকে 16 তাৰিখে আহিব চাবলৈ যিমানেই কওঁ আমি সিমানেই বহলি যাব কথাবোৰ মাত্ৰ কওঁ যে এই কৰ্ণ নামী যি সত্তা সেই সত্তাটোৰ ৰূপ চৰিত্ৰ আৰু তাৰ যি সত্তাটোৰ সেই বিষয়ে জানিবলৈ আমি নিজে বুজিবলৈ আৰু আপোনালোকক বুজাবলৈ এটি প্ৰচেষ্টা নাটকৰ মাধ্যমেৰে গতিকে আপোনালোকে আহিলে সেয়াই আমাৰ সঁহাৰি হ'ব গতিকে এইখিনিয়ে বিশেষ নাই থেংক ইউ ৰেডিঅ'ত বেছিকৈ কথা কোৱা এতিয়া কেমেৰাৰ সন্মুখত অলপ কমকৈ কৈছে একো নাই চিৰিয়াছলি কৈছে সকলোৱে মোক দুৰ্বল বুলি নাভাবিব মুঠতে ৰথখনৰ পতনৰ কাৰণবোৰ উলিয়াবলৈ আপুনি জানিব লাগিব লগত আছে এজন খুব ভাল অভিনেতা টিভিত ওলাই থাকে এতিয়াও ৰিক্ত ৰজনী বুলি চিৰিয়েল এখনত ওলাই আছে অমৃত অকণমান সন্মুখলৈ আহিলে ভাল হ'ব এয়া অমৃত প্ৰাণ খুব ভাল অভিনেতা কিন্তু এইবাৰ অলপ বৃদ্ধ চৰিত্ৰত অভিনয় কৰিছে বৃদ্ধ কোন তুমি কৈ দিবা সকলো দ্ৰব্যদৃষ্ট মেৰপাকত আহি এতিয়া বিস্মত পৰি গ'ল সৰু এটা খুব খন্তেকীয়া চৰিত্ৰ এটা দুটামান চিনত মই ওলাম অকণমান মহাভাৰতৰ ভীষ্ম চৰিত্ৰটোৰ বিষয়ে সকলোৱে জ্ঞাত যদিও এইখন মাইথলজিকেল সম্পূৰ্ণ নহয় যিহেতু পৰিচালক মহোদয়ে কৈ দিছে যে ইয়াতে 3 ধৰণৰ সোৱাদ পাব এই কিবা বুলি কয় আমাৰ অধ্যাপকৰ মগজুত যি চলি থাকে সেই মানে ভীষ্ম আৰু তেখেতৰ কৰ্ণৰ সৈতে হোৱা কথোপকথনখিনি দেখা পোৱা যাব মানে তেখেতৰ মনৰ ভাৱনাখিনি আমাৰ ইয়াত মানে ভিজুৱেলাইজেশ্যনত হ'ব তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ আৰু খুব ভাল লাগিছে আমি যদিও মানে বিভিন্ন ধৰণৰ নাটক একেলগে কৰি আছোঁ যে এই নাটকখনৰ অকণমান ব্যতিক্ৰম ধৰণীয় যিহেতু নামটো মই শুনি আছোঁ বহুত আগৰ পৰা আমাৰ নাটকৰ মহোদয়ক মই লগালগি হোৱা নাছিলোঁ আজি দেখা পাইছোঁ এতিয়ালৈকে চিনাকি হোৱা নাই বাৰু হ'লেও মোৰ সৌভাগ্য ইমান ধুনীয়া এটা হেৰিয়ত কাম কৰিব পাইছোঁ উৎপলাৰ লগত বহুত আগৰ পৰা কাম কৰি আছোঁ আৰু সকলোৰে লগত কাম কৰি ভাল লাগিছে আৰু মোৰ এইখন প্ৰথম নাটক হ'ব ইমান দিন মানে এখন স্ক্ৰিপ্ট দেখাই পোৱা নাই ক'ত আছে স্ক্ৰিপ্ট তাৰমানে চবৰে মুখস্থ হৈছে স্ক্ৰিপ্ট একেবাৰে চবেই একদম পেট চব কমপ্লিট কেতিয়াবাই গতিকে সকলো আহক বহুত ভাল পাব এখন ভাল নাটক খুব তাৰমানে এওঁ এপ্ৰিচিয়েট কৰিছে আমাক চবকে থেংক ইউ আৰু আমাৰ লগত দুটা চৰিত্ৰত গুৰুত্বপূৰ্ণ চৰিত্ৰ যদিও সৰু তাতে অভিনয় কৰিছে নিবিৰ মোৰ ভাতৃ আৰু এটা চৰিত্ৰত অভিনয় কৰিছে ভাইটি আহা অকণমান আৰু এটা সৰু চৰিত্ৰ আছে যদিও তেওঁ দৰ্শকৰ মাজত থাকিব কিন্তু তেওঁ এটা চৰিত্ৰ এয়া ভাইটি নিবিৰ দুআষাৰ কোৱা মোৰ বহুত ভাল লাগিছে কৰি পেলাই মই বহুত ফেচিনেট কৰোঁ কৰ্ণ কেৰেক্টাৰটোত
এতিয়া ইমান ধুনীয়া স্ক্ৰিপ্ট এখন যে কৰিব পাৰিছোঁ মোৰ বহুত ভাল লাগিছে এটা সৰু কেৰেক্টাৰ হ'লেও কৰিব পাৰিছোঁ ভাল লাগিছে বহুত ধন্যবাদ থেংক ইউ আৰু ভাইটি তুমি কোনটো কেৰেক্টাৰ কৰিছা কৈ দিয়া এবাৰ মোৰ কেৰেক্টাৰটো নকওঁ এইটো ছাছপেঞ্চ সেইকাৰণে আগষ্টৰ 16 তাৰিখলৈ সকলোৱে নাটকখন চাব আহিব আৰু ভাল লাগিল সকলোৰ লগতে মানে সকলোৱে ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰিছে শিকাইছে চ' আহিব সকলোৱে নাটকখন চাবলৈ এওঁৰ চৰিত্ৰটো খুব গুৰুত্বপূৰ্ণ এওঁক ষ্টেজত দেখা নাপাব কিন্তু ইজ প্লেয়িং এ ৱাণ্ডাৰফুল কেৰেক্টাৰ যিটো চাবৰ কাৰণে আহিব লাগিব থেংক ইউ আমাৰ মাজত আমাৰ এগৰাকী জ্যেষ্ঠ আছে দাদা অকণমান যদি আহে নাট্যকৰ্মী তেখেতে পৰিচালনাও কৰিছে আমাৰ প্ৰায়ে নাটক চাই তেওঁ কলাক্ষেত্ৰতে হওক বা য'তেই হওক আমাৰ এইকেইদিন ৰিহাৰ্চেলো চাইছে তেওঁ আৰু তেওঁ মানে এনে দেখাত এনেকুৱা লাগিছে যেন আমাৰ নাটকখন চাই অকণমান ভাল পাইছে আৰু তেখেতে যিখিনি আমাৰ উপদেশ দিছে সেইখিনি খুব গ্ৰহণযোগ্য দুটামান যদি কয় নাটকখনৰ বিষয়ে খুব ভাল লাগিব মহাকাব্যৰ ওপৰত ইতিমধ্যে বহুখিনি নাটক হৈছে বা দেখিছোঁ যুগে যুগে হৈ থাকিব সময় যিটো সময়ৰ কথা ইয়াতে নাটকখনত কোৱা হৈছে আমাৰ মৃন্ময় ভূঞা এজন চিৰিয়াছ নাট্যকাৰ আৰু উৎপল বৰাও এজন চিৰিয়াছ পৰিচালক তেওঁলোক দুয়োৰে হাতত কৰ্ণই কি ৰূপ পাব নিশ্চয় দৰ্শকে অনুভৱো কৰিব এই দুটা দিন ৰিহাৰ্চেল চালোঁ মই গোটেই নাটকখন সমগ্ৰ নাটকখন এই নাটকখনত কৰ্ণ চৰিত্ৰটোক পৰিচালকে কোৱা মতে 1 ঘণ্টা 20 মিনিটত কৰ্ণ চৰিত্ৰটো আমাক দৰ্শকক দেখুৱাব বিচাৰিছে আচলতে মহৰ্ষি কৃষ্ণদ্বৈপায়ন বেদব্যাসে কৰ্ণৰ কাৰণে এটা পৰ্বই ব্যৱহাৰ কৰিছে য'ত কৰ্ণৰ সমগ্ৰ কথা এই কৰ্ণ পৰ্বতেই তেওঁ বিশ্লেষণ কৰিছে আচলতে তেখেতে লিখি যোৱা সংস্কৃত মহাকাব্য মহাভাৰতখনত একেটা শ্লোকতে বহুত কথা তেওঁ লিখি থৈ গৈছে সময় কম কাৰণে আৰু সেই শ্লোকটোকে অধ্যয়ন কৰি আমাৰ নাট্যকাৰে হওক বা নিবন্ধকাৰে হওক বিশদ আলোচনা কৰিছে একোটা শ্লোকক গতিকে কৰ্ণৰ চৰিত্ৰটো বিশদভাৱে আলোচনা কৰিবলৈ 1 ঘণ্টা 20 মিনিট যথেষ্ট নহয় তথাপি নাটকৰ নাট্যকাৰৰ লগত পৰিচালক সংযুক্ত হৈ যি শৈলীৰে নাটকখন আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে দেখা গৈছে যে কৰ্ণক তেওঁলোকে সুন্দৰভাৱে আমাৰ আগত দাঙি ধৰিবলৈ সমৰ্থ হৈছে আচলতে কৰ্ণ চৰিত্ৰটো এটা বিতৰ্কিত চৰিত্ৰ আমি অৰ্জুনক যদিও বীৰ বুলি কওঁ অৰ্জুনক যদিও শ্ৰেষ্ঠ বুলি ক'ব খোজোঁ আচলতে কৰ্ণই জন্মতে মহত্ব লৈ আহিছিল আৰু অৰ্জুনৰ ওপৰত শ্ৰীকৃষ্ণই মহত্ব আৰোপ কৰিছিল গতিকে কৰ্ণই সেই মহান কৰ্ণক সংগদোষত পৰি মই সংগদোষত কৈছোঁ কাৰণ দুৰ্যোধনৰ সংগ নোপোৱাহেঁতেন কৰ্ণ ইমান জাগাই জাগাই ঠায়ে ঠায়ে মহাভাৰতত তেওঁৰ নিষ্ঠুৰতা বা তেওঁ এজন হীন মানুহ এই সন্দেহ আহিছিল গতিকে এইটো আমি ক'ব পাৰোঁ যে দুৰ্যোধনৰ সংগ পাই কৰ্ণ কিছু পৰিমাণে তললৈ নামিছিল আচলতে তেওঁ এজন মহান ব্যক্তি আছিল আৰু মহাভাৰতৰ ভীষ্ম যেনেকুৱা এটা শুক্ল চৰিত্ৰ কৰ্ণও তেনেকুৱা এটা শুক্ল চৰিত্ৰ বগা চৰিত্ৰ কৰ্ণৰ লোভ আমি নেদেখিলোঁ কিন্তু তেওঁৰ এটা সাংঘাতিক অহমিকা আছিল এই অহমিকাটোই তেওঁৰ জীৱনৰ শেষ বয়সলৈকে শেষতো আনকি তেওঁৰ তোনত অস্ত্ৰ থকা স্বত্তেও তেওঁ অস্ত্ৰ প্ৰয়োগ নকৰিলে যে কৰ্ণই কোনোদিন দ্বিতীয়বাৰ অস্ত্ৰ সন্ধান নকৰে শৰৰ গতিকে আমি আশা কৰিছোঁ গোটেই নাটকখনৰ এই যিসকল শিল্পীয়ে কৰিলে মাত্ৰ 6টা নে 5টা চৰিত্ৰৰে এই নাটকখন আমাৰ আগত দাঙি ধৰিব বিচাৰিছে তাত এগৰাকী সময়ে সময়ে তেওঁ ঘোষক সময়ে সময়ে তেওঁ গৱেষক সময়ে সময়ে তেওঁ অভিনেতাও ঠিক এনেধৰণৰ মাজেৰে এই নাটকখন ইমান সাৱলীলভাৱে গৈছে মই আখৰাতে দেখিছোঁ নিশ্চয় মঞ্চত পোহৰ সংগীত ঠিক যথাযথ যদি দিব পৰা হয় নিশ্চয় এখন ভাল নাটক দৰ্শকে উপভোগ কৰিব এটা নতুন শৈলীৰ আমাৰ মহাকাব্যৰ যুগলৈকে আমাক নিব পাৰিব বুলি মই আশা কৰিছোঁ সকলোকে মই শুভেচ্ছা জনালোঁ ধন্যবাদ ধন্যবাদ দাদা আপোনাৰ আদেশ উপদেশে আমাৰ আগবাঢ়ি যোৱাত সহায় কৰিব আমাৰ নাটকখনৰ একেবাৰে গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ যিটো চৰিত্ৰ কিন্তু সন্মুখলৈ নাহে আৰু তেওঁ নাথাকিলেও নাটকখন নহয় সেয়া হ'ল আমাৰ ৰংগনজ্যোতিৰ সম্পাদিকা আৰু একেবাৰে ওতপ্ৰোতভাৱে জড়িত হৈ আছে আমাৰ লগত চাহ পানীৰ পৰা আদি কৰি কষ্টিউমলৈকে এভৰিথিং কৰিছে আমাৰ বৌ দুআষাৰ কওক নাটকৰ বিষয়ে এয়া বৌ নমস্কাৰ
কিনো ক'ম, চবকে নিজৰ ভাইটিৰ দৰে গালিও পাৰোঁ, বেয়াকৈও কওঁ কেতিয়াবা। আকৌ মই যদি যিদিনা নাহোঁ আকৌ সিহঁতি কয় আপুনি কিয় নাই অহা, মোক মানে গালি পাৰিবলৈ, সেইটোও কয়। কিন্তু গোটেইকেইটা ভাইটিয়ে মানে ইমান সুন্দৰভাৱে মানে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ ইমান ধুনীয়াকৈ সিহঁতি আঁকোৱালি লৈছে আমাৰ নাটকখন, তাৰ কাৰণে কিন্তু বহুত ভাল লাগিছে। কাৰণ মই ভাবোঁ আমাৰ পৰিচালক উৎপল বৰাৰ মানে সাৰ্থক হ'ব অনুভৱ হৈছে। সেইকাৰণে আপোনালোক 16 আগষ্টত আমাৰ মানে মাধৱদেৱলৈ আহিব, আমাৰ নাটকখন উপভোগ কৰিব, এয়াই মই কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ। আৰু মই জয়ন্তজিত, মই এটা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। সেইটো হৈছে অলপ আগতে আমাৰ জ্যেষ্ঠজনে ক'লেই, সময়ে সময়ে মই ঘোষকো হ'ম, সময়ে সময়ে মই গৱেষকো হ'ম, সময়ে সময়ে মই অভিনেতাও হ'ম। গতিকে আপোনালোকে আহক, এটা বেলেগ ধৰণৰ সোৱাদ পাব। কি সোৱাদ পাব এতিয়াই নকওঁ, কাৰণ নাটকখন চালে নিশ্চয় আপোনালোকে ভাল পাব। গতিকে ৰণাংগনৰ নিবেদন, কৰ্ণ দ্য এটাৰনেল ট্ৰুথ, অহা 16 আগষ্ট ৰবিবাৰে সন্ধিয়া 5:30 বজাত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ। থেংক ইউ ৰুবুল। হয়, আপোনালোক সকলো নাট্যকৰ্মীলৈ শুভেচ্ছা জনালোঁ আৰু 16 তাৰিখে নাটক চাবলৈ আহিম বুলি কথা দিলোঁ। হয় হয় হয়। বিশেষকৈ ৰুবুলৰ চেনেলটোৰ থ্ৰুৱেদি আমি সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। ৰুবুলো উপস্থিত থাকিব, আপোনালোকেও আহক। বহুত ভাল ভাল কাম ৰুবুলৰ চেনেলত থাকে, আপোনালোকে ছাপোৰ্ট কৰক যাতে আগলৈ এনেকৈ সংস্কৃতিৰ বাহক হৈ আগবাঢ়ি যাব পাৰে। হয়, ধন্যবাদ।